এই মুহূৰ্তটো সুহানা লাইভৰ দৰ্শকসকলক জনাই আছো এটা বিগ ব্ৰেকিং নিউজ বিলাসীপাৰাত ৰেমালৰ ভয়ংকৰ প্ৰভাৱ ৰেমালৰ ধুমুহাৰ ফলত পথৰ ওপৰত বাগৰি পৰিল শিক্ষাৰ্থী কঢ়িয়াই নিয়া টেম্পো ফলত থিতাতে নিহত হৈ শংকৰদেৱ শিশু আৰু বিদ্যা নিকেতনৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰ শিৱম বৰ্মন ওৰফে শুভঙ্কৰ বৰ্মন আহত হৈ অটুট থকা আন চাৰিজন শিক্ষাৰ্থীৰ লগতে নিহত শিৱম বৰ্মন ওৰফে শুভঙ্কৰ মাতৃ দীপ্তি বৰ্মন সম্প্ৰতি শিৱম বৰ্মন ওৰফে শুভঙ্কৰ বৰ্মনৰ মাতৃ দীপ্তি বৰ্মনৰ অৱস্থা অতি সংকটজনক বৰ্তমান বঙাইগাঁও চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে নিজ পুত্ৰ শুভঙ্কৰ বৰ্মনক মাতৃয়ে টেম্পুৰে বিদ্যালয়লৈ নিয়াৰ পথত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনা মৃত শিৱম বৰ্মনৰ ঘৰ বিলাসীপাৰাৰ জমদুৱাৰ গাঁৱত বুলি জানিব পৰা গৈছে আমাৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰ শুভঙ্কৰ বৰ্মন আজি ৰাতিপুৱা স্কুললৈ আহি পাওঁতে এখন অটো ৰিক্সাত আছিলে যেনিবা আৰু আছিলে কিছুমান ষ্টুডেণ্ট তাৰপিছত অটো ৰিক্সাৰ পৰা কেনেকৈ আকস্মিকভাৱে পৰি গৈছে বা সেইটো খবৰ যেতিয়া আমাৰ এগৰাকী আচাৰ্যই খবৰ দিলে ততাতৈয়াকৈ আমাৰ নিকেতনৰ প্ৰধান আচাৰ্যৰ সৈতে আৰু কেইজনমান আচাৰ্যই লগে লগে সেই দুৰ্ঘটনাস্থলীত যায় আৰু সেই আমাৰ ছাত্ৰগৰাকীক হস্পিটেলত অসমীয়া মানে বিলাসীপাৰা অসমীয়া হস্পিটেলত লৈ আহে আৰু যিখিনি প্ৰাথমিক ট্ৰিটমেণ্ট কৰাৰ পিছত ল'ৰাজনক আমাক কোকৰাঝাৰলৈ পঠিয়াই দিয়ে আৰু আমাৰ আচাৰ্য এজন এতিয়াও সেই ল'ৰাজনৰ লগতেই আছে প্ৰথম শ্ৰেণীৰ ছাত্ৰ খবৰ পঠালে যে তেওঁ মৃত বুলি ঘোষণা হৈছে মাতৃৰ অৱস্থাও ইমান এটা ভাল নহয় সংকটজনক মানে কঁকালত দুখ পাইছে বুলি কৈছে দেখা গৈছে যে ৰেমলৰ যিটো প্ৰভাৱ ইতিমধ্যে বিভিন্ন জিলাত বতৰ প্ৰতিকূলৰ কাৰণে বন্ধ ঘোষণা কৰিছে আপোনালোকৰ বিদ্যালয়ত তেনেকুৱা ধৰণৰ কিবা নিৰ্দেশ আহিছে নেকি জিলা প্ৰশাসনৰ পৰা আমাৰ তেনেকুৱা নিৰ্দেশ অহা নাই কিন্তু এটা নিৰ্দেশ আহিছে আমাৰ যেনেকুৱা উপায়ুক্ত মহোদয়ে দিছে যিটো আমি সেই নিৰ্দেশ মৰ্মে আমাৰ মৰ্ণিং ক্লাছ আৰম্ভ হৈছে 7:30 বজাৰ পৰা আৰম্ভ হৈছে আৰু আমি সেই মানে অৰ্ডাৰ মৰ্মে আজিও সেই আমাৰ মানে গতানুগতিক পাঠদান আৰম্ভ হৈছে আৰু শুনামতে 10জনমান আছিলে সেইকেইজন আমি আহিছিল নিকেতনত আমি যিখিনি প্ৰাথমিক ট্ৰিটমেণ্ট দিয়া হৈছে আৰু সেই ঘৰলৈকে গৈ পাইছে বুলি আমি এটা ফোনযোগে আমি আলোচনা কৰি লৈছোঁ বিলাসীপাৰাৰ পৰা শ্বৰীফ আহমেদৰ ৰিপৰ্ট সুহানা লাইভ